যিটো সিচুৱেশ্যন মানুহে বুজি আছে, এতিয়া উপলব্ধি কৰি আছে। আজি সংখ্যালঘু নিপীড়িত মানুহৰ ওপৰত আজি নিৰ্যাতন হৈ আছে, কংগ্ৰেছৰ প্ৰতিনিধি কিন্তু মাত মতা নাই। তেখেতসকলে চাই আছে, তামাচা দেখি আছে। আজি ৰকিবুল হুছেইন ডাঙৰীয়া ক'ত? ধুবুৰীৰ MP হৈ গ'ল, এষাৰো মাত মতা নাই। কালি গোৱালপাৰা উঠাইছে, আৰু দিন বৰপেটাত উঠাইছে। আজি 28 জন মানুহ ডিটেনশ্যন কেম্পত উঠাই লৈ গ'ল। এইসকল ভাৰতীয়, এইসকলৰ পিতৃপুৰুষৰ NRCত নাম আছে, তেখেতসকলৰ ভাই ককাইৰ নাম আছে, সব পৰিয়ালৰ ডাইনেষ্টিৰ সকলোৰে নাম আছে। 5 ভাই ভনী, 4 জনৰ নাম NRCত আছে, ভোটাৰ লিষ্টত আছে, মাজৰ পৰা এজনক উঠাই বিদেশী ঘোষণা কৰিছে। এইটো একেবাৰে ইয়াত কোনো লজিকে নাই। গতিকে মই ভাবোঁ এই সব অত্যাচাৰ কৰাৰ বিজেপি আজি সুযোগ ক'ৰ পৰা পাইছে? এই সুযোগখিনি কংগ্ৰেছে কৰি দিছে। আপোনালোকে জানে 2001 চনৰ পৰা 2016লৈকে তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল। তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল, আৰু আপোনাৰ হেমন্ত বিশ্ব শৰ্মা আসাম ইমপ্লিমেণ্ট একৰ্ড মন্ত্ৰী আছিল, আৰু তৰুণ গগৈৰ হোম বিভাগ ৰকিবুল হুছেইন ডাঙৰীয়া চলাইছিল। এই 3জন ব্যক্তি থাকোঁতে 2001 চনৰ পৰা 2016লৈকে তৰুণ গগৈ, ৰকিবুল হুছেইন, হেমন্ত বিশ্ব অসমত লাখ লাখ মুছলমানৰ নামত তেখেতসকলে সন্দেহযুক্ত কেছ লগালে, ফৰেনাৰ্ছ কেছ এইসকলৰ বিৰুদ্ধে লগালে। আজি সেই কেছবিলাক FTত গৈ ফৰেনাৰ ডিক্লেয়াৰ হৈ আছে, এক্সপাৰ্টি ডিচিজন হৈ আছে। এই সুবিধাখিনি আজি বিজেপি উঠাই নি ডিটেনশ্যন কেম্পত এই মানুহখিনিক নিক্ষেপ কৰি আছে। সুবিধাখিনি কোনে দিছে? তৰুণ গগৈ, হেমন্ত বিশ্ব, ৰকিবুল হুছেইন ডাঙৰীয়া, এইসকল অসমত 1ৰ পৰা 15-16লৈকে মন্ত্ৰী আছিল। অসমৰ জনতাই এইবিলাক উপলব্ধি কৰি আছে যে আজি বিজেপি যি জুলুম অত্যাচাৰ কৰিছে, এই জুলুম অত্যাচাৰ কৰাৰ বাট মুকলি কৰি দিছে কংগ্ৰেছে। গতিকে কংগ্ৰেছ আৰু বিজেপি একাকাৰ, তেখেতসকলৰ এই নীতিত কোনো পাৰ্থক্য নাই। আজি যিখিনি মানুহ উঠাই লৈ গৈছে, ৰকিবুল হুছেইন ডাঙৰীয়াত কিয় নকয়? তেখেতৰ MP এৰিয়াত পৰে। 28 জন মানুহ উঠাই গ'ল, তেখেতৰ কোনো ৰিয়াকশ্যন নাই। হয়, বিদেশী উঠাই ল'লে আমাৰো কোনো আপত্তি নাই। এজন বিদেশী বাংলাদেশী ল'লে আমি নিজে ধৰি দিম, কিন্তু যিসকলক উঠাই লৈ গৈছে আপোনালোকে দেখিছে কি কৰুণ ঘটনা। এখেতসকলৰ কাৰণে পুৰা গাঁও উঠি আহিছে, এখেতৰ ডাইনেষ্টিৰ 100 জন মানুহ উঠি আহিছে। যিজন ব্যক্তিক ডিটেনশ্যন কেম্পত টানি চোচৰাই লৈ গৈছে, তেখেতৰ মা দেউতা ভাৰতীয়, তেখেতৰ ককা দেউতা ভাৰতীয়, তেখেতৰ ভাই ভনী ভাৰতীয়, ল'ৰা ছোৱালী ভাৰতীয়, মাজৰ পৰা এজন মানুহ বিদেশী কেনেকৈ হয়? তো এনেকুৱা জুলুম অত্যাচাৰ হেমন্ত বিশ্ব কৰি আছে। মই যোৱাকালিও কৈছোঁ যে হেমন্ত বিশ্ব ডাঙৰীয়া, জুলুম অত্যাচাৰ এটা সীমা থাকে। এই নিপীড়িত মানুহক অত্যাচাৰ কৰি খুব ডাঙৰ মানুহ আপুনি হ'ব নোৱাৰে। আপোনাৰ মোৰ দৰে বহুত আহিছে, বহুত গৈছে, কিন্তু ওপৰত এজন ব্যক্তি আছে, সৃষ্টিকৰ্তা আছে, যিজনে চাই আছে। নিপীড়িত মানুহৰ অত্যাচাৰ সহ্য নকৰে কিন্তু তেখেতে। আৰু মই ভাবোঁ আজি হেমন্ত যি জুলুম অত্যাচাৰ কৰি আছে, যোৱাকালি এই অত্যাচাৰ কৰাৰ কাৰণে বাট মুকলাই দিছিল কংগ্ৰেছ চৰকাৰে। ৰকিবুল হুছেইন আৰু তৰুণ গগৈ আৰু হেমন্ত বিশ্ব একেলগে মিলি 1ৰ পৰা 16লৈকে লাখ লাখ মানুহৰ নামত ৰেফাৰেল কেছ কৰি। এতিয়া কংগ্ৰেছক সুধিব যে মই যিখিনি কথা ক'লো মিথ্যা কথা ক'লো নেকি? আপোনালোকে সাংবাদিক বন্ধু, আপোনালোকে ইনভেষ্টিগেশ্যন কৰক। এই যিখিনি মানুহৰ বিদেশী আজি এক্সপাৰ্টি কৰি আছে বা ডিটেনশ্যন কেম্পত লৈ গৈ আছে, FTত ফৰেনাৰ ডিক্লেয়াৰ কৰি আছে, সামান্য ভুলৰ কাৰণে, কিছুমানৰ নামৰ মিষ্টেক, কিছুমানৰ বয়সৰ মিষ্টেক, কিছুমানৰ আৰু সামান্য ক্লাৰিকেল মিষ্টেকৰ কাৰণে, বা কিছুমানক নোটিছে দিয়া নাই, তেখেতসকলে নোটিছ পোৱা নাই। নোটিছ পাইছে যদি উকিল ধৰাৰ মানুহ পইচা নাই এইসকলৰ, বা কোনোবা লেমেন ভাবিছে আজি নগ'লে কালি গ'লেও হ'ব। এনেকুৱা গৈ গৈ এই মানুহখিনিক বিদেশী সাব্যস্ত কৰি আজি টানি চোচৰাই যি কৰুণভাৱে লৈ গ'ল, এইটো আপোনাৰ চকু কপালত উঠা ঘটনা কৰিলে। আৰু ইয়াৰ ভাৱে কংগ্ৰেছ আৰু বিজেপি বৰাবৰ জগৰীয়া। মই ৰকিবুল হুছেইন ডাঙৰীয়াক আহ্বান জনাম, আপুনি MP হিচাপে ওলাই আহক। এই মানুহখিনিক আপোনালোকৰ ভুলৰ কাৰণে গৈ আছে, কিন্তু আজি ভুল হ'লেও নিৰাপত্তা দিয়ক। হেমন্ত বিশ্বকে কৈছোঁ, আপুনি এই সব জুলুম আৰু নকৰিব। জুলুমৰ এটা সীমা আছে, লক্ষ্মণ ৰেখা অতিক্ৰম কৰিলে ওপৰৱালাও ভাল নাপায়। যে নহওক, এই কথা বতৰা হ'ল যে এনেকুৱা এটা পৰিস্থিতিত এই সংগ্ৰামী সত্তাটোৰ জীয়াই ৰখা, মই ভাবোঁ জনগণে এইটো উপলব্ধি কৰি আছে, কোনো মাত মতা নাই।